মানুহৰ দৰে উদ্ভিদকো জীয়াই থাকিবলৈ খাদ্য বা আহাৰৰ প্ৰয়োজন হয়। উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে। উদ্ভিদে আহাৰ প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক সালোক সংশ্লেষণ প্ৰক্ৰিয়া বুলি কোৱা হয়। এই প্ৰক্ৰিয়াত সূৰ্যৰ পোহৰত উদ্ভিদৰ সেউজীয়া পাতে উদ্ভিদৰ শিপাই মাটিৰ পৰা শোষণ কৰা পানী, খনিজ লৱণ আৰু বায়ুৰ পৰা আহৰণ কৰা কাৰ্বন ডাই অক্সাইড গেছৰ সহায়ত আহাৰ তৈয়াৰ কৰে আৰু এই প্ৰক্ৰিয়াত উৎপন্ন হোৱা অক্সিজেন গেছ বায়ুমণ্ডললৈ এৰি দিয়ে। উদ্ভিদে আহাৰ তৈয়াৰ কৰা এই প্ৰক্ৰিয়াটোৱেই হৈছে সালোক সংশ্লেষণ প্ৰক্ৰিয়া।